এয়া মই হৈ গলো ৰেডি So hey guys, welcome and welcome back to my channel. আপোনালোকে দেখিছে প্ৰথমখিনি আৰু দেখি কিনে নিশ্চয় ধৰিব পাৰিছে যে আজি মোৰ ৰিসেপশন হয় আৰু থাম্বনেলটো দেখিছে আপোনালোকে তো আজি মোৰ ৰিসেপশনত সজাই দিব মোক বন্তিয়ে তোমাৰ ফুল নামটো কৈ দিয়া মোৰ নাম বন্তি কলিতা তাই ধুনীয়াকৈ মেকআপ কৰি আছে আৰু আপোনালোকে দেখা পাব আজি কইনা ৰিসেপশনত মই কেনেকৈ ৰেডি হওঁ গোটেইখিনি দেখা পাব এতিয়া হাফ হৈ আছে কমপ্লিট হোৱা নাই তো কমপ্লিট হোৱাৰ পিছত গোটেইখিনি দেখিবা চাই থাকক ফুলে প্ৰায় লিপষ্টিক লগাব আছে আৰু আইলেছ আছে আইলেছৰ ফুলটো লগাই আছে মন্তিয়ে আৰু মোৰ কি এটা ভাল লাগিছে ইমান টাইম লগোৱা নাই তাই মানে জলদি জলদি কৰিছে বেছি টাইম ৱেষ্ট কৰোৱা নাই এইটো ভাল লাগিছে বহুত মেকআপ আৰ্টিষ্টে বহুত টাইম লগায় তো তাই টাইম লগোৱা নাই সেইটো এটা প্লাছ পইণ্ট তাইৰ আৰু এয়া কালাৰ্ছ লগাইছোঁ বহুত দিনৰ পিছত এনেকৈ ফুল মেকআপ কৰিছোঁ লাষ্ট এংগেজমেণ্টতে কৰিছিলোঁ তো এতিয়াও কমপ্লিট হোৱা নাই ফুড টাইপ লাগি আছে চাগে কাৰণ কমপ্লিট নহ'লে পূৰা ঠিক নহয় ন গোটেইখিনি কমপ্লিট হ'লে ভাল লাগে দিয়া লগাই দিয়া আইলেছ লগাই থাকোঁতে এটা কাণ্ড হ'ল মোৰ লগত কাণ্ডটো হ'ল যে তলৰ চকুটোতো আঠা লাগি গ'ল এতিয়া কি হ'ব ৰ'বচোন ৰ'ব লাহে লাহে মেলিব পাৰিছোঁ তাই আঁতৰাই আছে পাৰিছোঁ এয়া দৰাও ৰেডি হৈ আছে ইফালে মোকো ৰেডি কৰাই আছে হয়নে দৰা ৰেডি হোৱাৰ আগতে আজি মোৰ হৈ যাব কাৰণ তাই মোক জলদি জলদি কৰিছে তো দৰাৰ আগতে মোৰ হ'ব তো তাৰ আগতে আমি কেইটামান ফটো উঠি ল'ম নেকি দৰা ৰেডি হোৱালৈ অ'কে তো এয়া মোৰ মেকআপ হৈ গ'ল কিবা ৰঙা ফুটটো লগাই কেনেকুৱা লাগিছে মই যে মানে ৰেড বিন্দি কেতিয়াও নলগাওঁ তো অকণমান অদ্ভুত লাগিছে একো নাই আজি ইয়াতো ৰিচিপশ্যন হয় লগাবতো লাগিব এতিয়া সেন্দুৰো লাগি যাব ইয়াতে তো গোটেইখিনি কমপ্লিট হ'লেহে পূৰা পাৰফেক্ট লুকটো আহিব আৰু মই কাপোৰ পিন্ধিম এইযোৰ তো সেইকাৰণে ৰেড লিপষ্টিক লৈছোঁ দৰা হোৱাৰ আগতে মই হৈ গ'লোঁ এতিয়া কাপোৰ পিন্ধিব আছে আৰু ফটো চটো উঠিম বাৰু মোৰ আজি ফটোশ্বুট কৰি আছে হিৰকজ্যোতি শৰ্মা সি নলবাৰীৰ হয় সি ইনষ্টাগ্ৰামতো আছে গোটেই লিংক চিংবোৰ মই দি দিম তো আপোনালোকে লাগিলে কণ্টেক্ট কৰিব পাৰে চাই থাকক ব্লগটো আৰু চাওক ইমানবোৰ মেকআপ মুখত থুপিছোঁ এয়া এতিয়া হেয়াৰ ষ্টাইল হৈ আছে খোপা বান্ধি আছে এতিয়া ক্ৰিম্পিং কৰি ল'লে অলপ এতিয়া কৰি আছে এতিয়া বান্ধি আছে কইনাৰ খোপা আৰু খোপা বান্ধিবৰ কাৰণে চুলিখিনি অকণমান ৰাফ হ'লে ভাল যিহেতু মোৰ বেছি চিল্কি লাগাতকৈ তো ফণীখন দি মানে উল্টাকৈ এনেকৈ কৰি আছে চুলিখিনি অলপমান ফুলিবৰ কাৰণে আৰু এতিয়া মাৰি আছে স্প্ৰে এয়া খোপা হৈ যাব খোপা বান্ধা হৈ গ'ল আৰু লগে লগে মই টপটো খুলি ল'লোঁ মানে টপটো চেঞ্জ কৰি কিনে ব্লাউজটো পিন্ধি ল'লোঁ কাৰণ ফুল চুল মাৰাৰ পিছত টপটো খুলিব নোৱাৰিম প্ৰব্লেম হৈ যাব তো সেইকাৰণে ব্লাউজটো পিন্ধিলোঁ আৰু এতিয়া লগাই আছে ফুল আপোনালোকক গোটেইখিনি মই দেখুৱাই দিছোঁ ভালকৈ মেকআপৰ পৰা কাপোৰ পিন্ধালৈ কাৰণ চাওক আপোনালোকে যেতিয়া বিয়া এখন খাব যায় ধুনীয়া কইনাজনীকহে দেখে কিন্তু কইনাজনী ৰেডি কৰিবৰ কাৰণে কিমান কি প্ৰয়োজন কেনেকৈ ৰেডি কৰা হয় কেনেকৈ কাপোৰ পিন্ধায় কেনেকৈ হেয়াৰ ষ্টাইল কৰে কেনেকৈ মেকআপ কৰে গোটেইখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই দিলোঁ তো আপোনালোকৰ কইনা হ'বৰ মন নেকি যদি মন এনেকৈয়ে হ'ব লাগিব কিন্তু কইনা মই যেনেকৈ আজি হৈছোঁ বহুত টাইম লাগে ন এয়া মই হৈ গ'লোঁ ৰেডি কেনেকুৱা লাগিছে এতিয়া পূৰা ৰিচিপশ্যনৰ কাৰণে মই ৰেডি হৈ গ'লোঁ দৰাও ৰেডি হৈ আছে তেতিয়ালৈ কেইটামান ফটো উঠি ল'ম বন্তি থেংকছ তুমি ইমান ধুনীয়াকৈ সজাই দিছা আৰু ইনষ্টাগ্ৰামত আপোনালোকে ফটোবোৰ চাব ইনষ্টাগ্ৰামত ফটো আৰু ৰিলছবোৰ গোটেইবোৰ আপলোড কৰিম তো তো এয়া
ফটোশ্বুট চলি আছে আমাৰ দৰা ৰেডি হোৱা নাই তেতিয়ালে আমিয়ে কৰি লৈছো আৰু ন কৰিলো ফটোশ্বুট উঠিলো এবাৰ যাম ওপৰত চাদৰ ওপৰত টেৰেছত যাম তাতে উঠিম আৰু পিছত আহি আছে হিৰ ধুনীয়া ধুনীয়া ফটো উঠাই আছে আৰু কাপোৰযোৰ দাঙি লিফ্টটো মাৰি থৈ আহিব লাগিছিল ইয়াতে চা পুৰা ন ব্ৰাইটনেছ পুৰা ধুনীয়া আহিছে মোৰ কিন্তু ফুল পৰি আছে ফুলবোৰ পৰি আছে ৱাও নিজকে কিবা কেমেৰাত দেখি ভাল লাগি আছে এতিয়া বোৱাৰী বোৱাৰী লুক আহিছেনে পুৰা থাকিব একচুৱেলি আজি মোৰ বিয়াৰ ৰিচিপশ্যন নহয় এইটো মানে ৰিয়েল লাইফত নহয় ৰিয়েল লাইফত আজি এটা ফটোশ্বুট আছিল তো সেয়া আৰু ৰিচিপশ্যন লুক কেনেকুৱা লাগিছে কমেণ্টটো কৰিবয়ে আৰু ভণ্টিয়ে ধুনীয়াকৈ মোক মেকআপ কৰি দিলে আৰু ফটো উঠালে হা গোটেইখিনি ডেছক্ৰিপশ্যনত লিংক থাকিব নামটো কৈ দিয়া ফুল নামটো মোৰ নাম হিৰাজ্যোতি শৰ্মা ইনষ্টাগ্ৰামত কি বুলি আছা ইনষ্টাগ্ৰামত হিমান শৰ্মা ফটোগ্ৰাফী যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে গোটেইখিনি ডেছক্ৰিপশ্যনত থাকিব কাপোৰযোৰ যে পিন্ধিছোঁ ইমান ধুনীয়া কাপোৰযোৰ বাণী চিল্কৰ গোটেইখিনি মই ডেছক্ৰিপশ্যনত থাকিবয়ে বাণী চিল্কৰ লিংকবোৰ আৰু ফোন নম্বৰ গোটেইখিনি এড্ৰেছ মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে লাগিলে ল'ব পাৰে খুব ধুনীয়া ৱেডিং ফটোগ্ৰাফীও কৰোঁ কৈ দিয়া প্লাছ আমি ৱেডিং ফটোগ্ৰাফীও কৰোঁ যদি আপুনি ৱেডিঙৰ ক্ষেত্ৰত আমাক যদি বিচাৰে আপোনালোকে পাৰে কণ্টেক্ট কৰিব পাৰে আৰু বন্তিকো যদি আপোনালোকে মোৰ মেকআপটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে তাইৰ লগত কণ্টেক্ট কৰিব পাৰে মই গোটেইখিনি লিংক দি দিম তোমাৰ আৰু আজি গহনা হ'ল জোৰোণ অসমীয়া গহনা চানমাৰীত আছে তেখেতসকলৰ লিংকটোও থাকিব আৰু কাপোৰযোৰ হ'ল বাণী চিল্ক খুব ধুনীয়া হয় তো আমি এতিয়া বাণী চিল্কৰ ৰুম এটাতে ফটোশ্বুট কৰিছোঁ ইয়াত ধুনীয়া আছে গোটেইখিনি সুবিধা তো আজিৰ ভিডিঅ'টো এইখিনিয়ে মোৰ পৰা শেষ হোৱা নাই মানে তেখেতসকল এতিয়া যাব আৰু ময়ো ঘৰত যাম আৰু ইয়াৰ পিছৰখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত দিম মানে এই যে আমি ব্ৰাইডেল মেকআপবোৰ কৰোঁ ব্ৰাইডেল মেকআপৰ পিছত কি আমি স্কিন কেয়াৰ কৰিব লাগে কেনেকৈ আমি স্কিনটো আকৌ পুনৰ আগৰ দৰে ঘূৰাই আনিব পাৰোঁ কাৰণ বহুত হেভি মেকআপ ইউজ কৰে ন কেনেকৈ আমি স্কিন কেয়াৰ কৰোঁ মই সেইটো চাব আৰু চুলিখিনি ধৰক স্প্ৰে বহুত মাৰা যায় ক্ৰিম্পিং কৰা যায় চুলিখিনি কেনেকৈ কেয়াৰ লওঁ সেইখিনি আপোনালোকে নেক্সট ভিডিঅ'টোত পাব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল বাই যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰামত ধুনীয়া ধুনীয়া ৰীল আৰু ফটো আপলোড কৰিছোঁ আপোনালোকে চাব তো লাভ ইউ অল বাই